বিলাসীপাৰাৰ নতুন ফলিমাৰীত জলমিত্ৰৰ প্ৰতিবাদ প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদত বহিল জলমিত্ৰসকল ন্যূনতম মজুৰি প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত প্ৰতিবাদ জলমিত্ৰৰ ঠিকাদাৰৰ গাফিলতিৰ বাবে আঁচনি অৰ্ধনিৰ্মিত হৈ থকাৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ জলমিত্ৰসকলৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। ধুবুৰী জিলাত বিলাসীপাৰা সাব ডিভিশনৰ সকলো আদৰুৱা হৈ থকা জলমিত্ৰসকল ইয়াত সমবেত হৈছে। আমি এইটো দাবী জনাইছোঁ যে সকলো যিবিলাক কাম আদৰুৱা হৈ আছে এই কামবিলাকৰ অনতিপলমে যদি বিভাগীয়ভাৱে ইয়াৰ হয়তো সোনকালে নকৰে তেনেহ'লে আমি মানে বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। কাৰণ এইবিলাক সকলোৱে নিবনুৱা, গতিকে হয়তো এংগেজমেণ্ট বা চৰকাৰৰ পৰা কিবা সুবিধা পোৱাৰ বাবে মানে মাটিখিনি ডনেট কৰিছে। গতিকে আজিলৈ চৰকাৰে আজি ৩-৪ বছৰ হ'ল, কিছুমান 5 বছৰ হ'ল আদৰুৱা হৈ থকা কামখিনি কৰা নাই। আৰু জলমিত্ৰসকলক ট্ৰেইনিং কৰাইছে চৰকাৰে, ট্ৰেইনিং কৰাৰ পিছত আজিলৈ এংগেজমেণ্ট দিয়া নাই। গতিকে অনতিপলমে এংগেজমেণ্ট